সদৌ কোচাছবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু সদৌ ধুবুৰী পশ্চিম জিলা কমিটি আক্ৰাছৰ সহযোগত গোলকগঞ্জত প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী ৰূপায়িত হয়। আজি সন্ধিয়া গোলকগঞ্জ সমজিলা অন্তৰ্গত সদৰ চহৰৰ জগমোহন বিদ্যাপীঠৰ খেলপথাৰৰ পৰা গোলকগঞ্জ বজাৰৰ থানাৰ সন্মুখেদি বেলতলা হৈ আকৌ জগমোহন বিদ্যাপীঠত উক্ত সমদলৰ সামৰণি পৰে। কোচাছবংশীসকলৰ দীৰ্ঘদিনীয়া পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত উক্ত প্ৰতিবাদী সমদলত প্ৰায় ৫ শতাধিক প্ৰতিবাদী উপস্থিত থাকে। উল্লেখ্য যে প্ৰতিবাদী সমদলত আক্ৰাছু জিন্দাবাদ, কমতাপুৰ আমাক লাগিবই, কমতাপুৰ আমাৰ নাৰ্ছ দাবী আৰু বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গো বেক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰায় ৫ শতাধিক আক্ৰাছু কৰ্মীয়ে। উল্লেখ্য যে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচাছবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীক চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰাৰ বাবে আক্ৰাছু সদৌ কোচাছবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু সদৌ ধুবুৰী পশ্চিম জিলা কমিটি আক্ৰাছৰ সহযোগত কোচাছবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী হাতত লয়। হাতে হাতে জোৰ লৈ শ শ কোচাছবংশী জনগোষ্ঠীৰ লোকে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। ২০২৬ চনত যদি হিমন্ত বিশ্ব শৰ্মাই পুনৰ চৰকাৰ গঠন কৰিব বিচাৰে তেন্তে নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰক আৰু অন্যথাই গাড়ী এৰিবলৈ সাজু থাকক বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে। ইফালে জোৰ সমদলত মচল জুলত আৰক্ষীয়ে বাধা প্ৰদান কৰে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধুবুৰী পশ্চিম জিলা কমিটিৰ সহযোগত যি আমাৰ জোৰ সমদল ইতিমধ্যে চলি আছে, কিন্তু এই বিজেপি চৰকাৰখনে বাৰে বাৰে কত আমাক প্ৰতাৰণা করবে বা ভেমেচালি দেখাবে, কিন্তু বিজেপি চৰকাৰ বাৰে বাৰে আমি কৈ আছো ২০২৬ চনৰ আগত যদি আমাক কোচৰাজবংশী জনগোষ্ঠীক যদি আমাৰ যে সমস্যা সমাধান যদি না কৰে, আমার যত কোচৰাজবংশী যুৱক আছে জঙ্গল দেওয়ার জন্য আমার রেডি আছি। বিজেপি সরকার বারে বারে কৈ আছো শ্যাম কোচ ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি যদি ২০২৬ চনৰ আগত যদি এই সরকারখানে আমার সমস্যার সমাধান না করে, হাজার হাজার যুবক জঙ্গল যাওয়ার জন্য আমার রেডি হয়ে আছে। কেবল আক্ৰাছু নহয়, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, এই সংগ্ৰাম যেতিয়ালৈকে খিলঞ্জীয়াসকল অস্তিত্ব ঘূৰাই নাপাব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আপোনালোকে দেখিবলৈ পাইছে সদৌ কোচাছবংশী ছাত্ৰ সন্থা আজি ৩টা দশক অতিক্ৰম কৰাৰ পিছতো আজি কোচৰাজবংশীসকলক অসমত কেৱল লৈ চেই কৰা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি এইখন বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। খিলঞ্জীয়াসকল আৰু কোচৰাজবংশীসকল আঁঠুকাৰী অধিকাৰ বিচৰা জাতি নহয়, আমি শক্তিশালী একে যুঁজাৰু জাতি, ইতিহাস থকা এটা জাতি। এই জাতিটোক যদি পুনৰ প্ৰতাৰণা কৰিব বিচাৰে, ২৬ৰ আগত কোচৰাজবংশীসকলক যদি জনজাতিকৰণ কৰা নহয়, তেতিয়াহ'লে আমাৰ যি ক্ষোভ প্ৰত্যেকটো প্ৰান্তে প্ৰান্তে যি ক্ষোভ দেখা পাইছে, এই ক্ষোভৰ উদ্গীৰণ আমি ভোটৰ জৰিয়তে কনভাৰ্ট কৰা হ'ব আৰু এইখন চৰকাৰক দলিয়াই দিয়াত আমাৰ সময় নালাগিব। সেইকাৰণে এটা কথাই কৈছোঁ কি, খিলঞ্জীয়া ভূমিপুত্ৰ কোচৰাজবংশীসকলক আজি প্ৰত্যেকটো ক্ষেত্ৰত আমাক আগ্ৰাসনৰ বলি হৈছোঁ আৰু আমাক আজি ঘৰত আহি গুলিয়াই মাৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে চৰকাৰৰ ভুল নীতিৰ কাৰণে। সেইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ, সঁচা অৰ্থত যদি আপোনালোকে খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভাল পায়, হিন্দুত্বসকলক যদি ভাল পায়, তেতিয়াহ'লে কোচৰাজবংশীসকল প্ৰত্যেকটো ক্ষেত্ৰতে পৰে। কোচৰাজবংশীসকলক প্ৰথমতে সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক, নহ'লে আমি বিভিন্ন প্ৰান্তৰ কোচৰাজবংশীসকল এই ধৰণৰ জোৰ সমদল কাৰ্যসূচী কৰিছোঁ, অন্যান্য কাৰ্যসূচী চলি আছে। লগতে ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচৰাজবংশীসকলৰ যি ক্ষোভ, এই ক্ষোভৰ উদ্গীৰণ হৈ এইখন চৰকাৰক দলিয়াই দিয়াত সময় নালাগিব। খিলঞ্জীয়াসকল এইবাৰ আৰু কোনো কাৰো কথাত ভুল নাযায় আৰু কোচৰাজবংশীসকল বিশেষকৈ ৰাজনৈতিকভাৱে উচিত শিক্ষা দিয়াৰ কাৰণে আমি আগভাগ ল'ম। আৰু লগতে এটা কথা আপোনালোকৰ জৰিয়তে কৈছোঁ, ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচৰাজবংশীকে ধৰি অসমৰ ৬ জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ কৰাৰ বাস্তৱ পদক্ষেপ লোৱাৰ কাৰণে আমি আহ্বান কৰিছোঁ। কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি কোচৰাজবংশীসকলক কেৱল ব্যৱহাৰ কৰিব বিচাৰে, এইখন চৰকাৰক আমি কৈছোঁ আপোনালোকৰ যি পলিচি, সেই পলিচি বাদ দি সঁচা অৰ্থত যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মানে ভাল পায়, তেতিয়াহ'লে বাস্তৱসন্মত ৰূপ দিয়াৰ আপোনালোকে ব্যৱস্থা কৰক। কিন্তু আমি হেৰাই পেলাইছোঁ। আজি আমি ঘৰত নিজে হাজিৰা কৰি আহি আমি ভাতটো আমি শান্তিৰে খাব নোৱাৰা এটা পৰিৱেশ, এই পৰিৱেশৰ কাৰণে কোনে আজি দায়ী? প্ৰতিখন আমাৰ চৰকাৰে। সেইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ, আপোনালোকে যদি যি আমাৰ ৰাজনৈতিক পথাৰ
এই পথাৰখন যদি ভৱিষ্যতৰ কাৰণে যদি সুৰক্ষিত কৰিব বিচাৰে, সুৰক্ষিত হিচাপে ৰাখিব বিচাৰে, আপোনাৰ ল'ৰা ছোৱালী যদি ভাল ভাৱত ৰাজনৈতিক পথাৰত যদি আহিব বিচাৰে, তেতিয়াহ'লে প্ৰথমত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আমি একত্ৰিত হৈ এইখন চৰকাৰক ঠেকেচা খোৱাৰ ব্যৱস্থা আমি কৰিম।